আজি নতুনকৈ গঠন হয় আমি সভাপতি হিচাপে মই এইটোৱে ক'ব বিচাৰোঁ যে অথৰিটিক আজি যিটো ঘটনাৰ পৰা আহ্বান কৰিছোঁ অথৰিটিক যে এনেকুৱা ঘটনাবিলাক যাতে পুনৰাবৃত্তি নহয়। আজি 9 চনত ফিক্স পোৱা মানুহজন কি হিচাপে ঘৰখন চলিব, তেওঁ চলিব নোৱাৰা হৈ আছে। বেংকৰ লোন মাৰিব না ঘৰৰ ল'ৰা ছোৱালী পঢ়িব। ডাঙৰ মই গম পোৱাত ল'ৰা ছোৱালী দুটা আছে, পঢ়াৰ অসুবিধা আৰু ধাৰ মাৰিব পৰা নাই। সেয়েহে এনেকুৱাকৈ যদি আমাৰ কৰ্মচাৰীয়ে যদি মৃত্যুবৰণ কৰিব লগা হয়, তেওঁ কি অভাৱত কেনেকুৱাকৈ এইটো অথৰিটিক আজিৰ এই আমাৰ সন্থাৰ ফালৰ পৰা সকলো কৰ্মচাৰীক যিখিনি ফিক্সত আছে গতানুগতিকভাৱে যিটো তেওঁলোকৰ পলিচি, আজি চৰকাৰৰ পলিচি আমাৰ অট'নমাছ বডি যিটো আমাৰ চৰকাৰৰ আমাৰ এগেইনষ্ট আছিল, আজি চৰকাৰে আমাক ইয়াতে চব কাম জাপি দি কেনে কিয় পলিচি কৰিছে। সেয়েহে মই অথৰিটিক আহ্বান কৰিম যাতে আমাৰ ফিক্সখিনি গতানুগতিকভাৱে ৰেগুলাৰ যাতে তেওঁলোকক কৰে, যাতে তেওঁলোকক পাৰ্মিনেণ্ট কৰে, সেইটো সন্থাৰ ফালৰ পৰা আমি দাবী জনাম আৰু অনুৰোধ কৰিম। আৰু এই বিষয়ে আমি এইমাত্ৰ সন্থাৰ কাৰ্যালয়ত বহি আমি ইয়াৰে আলোচনাৰ ভিত্তিত আজি অথৰিটিৰ লগত আমি আলোচনা কৰিম বুলি আপোনাৰ লগত অৱগত কৰিলে দাবী জনাম। ফিক্সত আছে 4,400 আৰু ইফালে ডেইলি ৱেজতো আছে। মই ভাবোঁ আজি চৰকাৰৰ লগত এই কথাটো আলোচনা কৰি ফিক্স যাতে শেষ কৰি দিয়ে আৰু যাতে ডেইলি ৱেজ বন্ধ কৰে, যাতে কৰ্মচাৰী পাৰ্মানেণ্ট চাকৰিটো যাতে কৰি দিয়ে। আৰু এই যাতে একো ভাওনাবিলাক যিবিলাক আজি যিটো মুখ্যমন্ত্ৰীক এটা দোষাৰোপ কৰিছিল হেমন্ত বিশ্ব শৰ্মাক, যে এক থকা বেলেগ হয়, যে 13ত এক এটা বহা বুলি কৈছিল, সেই একটোৰ বিনিময়ত খালি আমাৰ ফ'ৰগ্ৰেড কৰ্মচাৰীৰ কাৰণে সেই একটো হয়, থাৰ্ডগ্ৰেডৰ কাৰণে নহয়। অফিচাৰৰ পৰা প্ৰফেচাৰৰ পৰা তেওঁলোকে গতানুগতিকভাৱে চাকৰিটো দি আছে। মুখ্যমন্ত্ৰীক আজি মই ইউনিয়নৰ সভাপতি হিচাপে অনুৰোধ জনালোঁ যাতে আপোনাক দোষাৰোপ কৰিছে এইটো যাতে নহয়, পুনৰাবৃত্তি আমাৰ অথৰিটিৰ লগত বহি আমাৰ নিয়াৰিকৈ এই সন্থাৰ যাতে আমাৰ কৰ্মচাৰী ভৱিষ্যত যাতে সুকলমে কৰে। মুখ্যমন্ত্ৰী আৰু অথৰিটিক মই আহ্বান জনাম যাতে ফিক্সটো আমাৰ ইয়াতে গতানুগতিক পাৰ্মানেণ্ট কৰে। আমাৰ সম্ভৱ কি আজি ফিক্সৰ যিটো গতানুগতিক দৰমহা নচলে, কিয় তেওঁলোকৰ ল'ৰা ছোৱালী ডাঙৰ হৈছে, কি কৰি খাব? গতানুগতিক যিটো বৃদ্ধি, মূল্য বৃদ্ধি খাব কেনেকুৱাকৈ? আৰু তাতে ল'ৰা ছোৱালী পঢ়াব খাব, অহাদিকে বেংকৰ লোন আছে। মোৰ সন্দেহ হয় তেওঁৰ এই ধাৰ চাৰ থকাৰ বাবে এইটো যাতে এইটো এটা লোৱা বোলে। ইয়াৰ ওপৰতে মই অনুৰোধ কৰিম অথৰিটিক আজি যাতে CC কেমেৰা তদন্ত কৰি এইটো সুব্যৱস্থাটো কৰে যায়। নমস্কাৰ। আজি অতি দুখৰ বিষয়, আমাৰ কৰ্মচাৰী মইনুল ইছলাম আজি নিজে আত্মহনন কৰিব লগাত পৰিছে। আচলতে আমাৰ কৰ্তৃপক্ষৰ পৰা চলি থকা আজি যি ফিক্স পে নিৰ্ধাৰিত দৰমহাৰ যিটো ব্যৱস্থা, তাৰ কাৰণে আজি এইটো হ'বলৈ পাইছে। মাত্ৰ 17,000 টকাত আৰু যিবিলাক কৰ্মচাৰী 10-15 বছৰ পুৰণি ফিক্সৰ সিহঁতক 18,000, 1,000 বেছি দি পেলাই কেনেকৈ ঘৰ এখন চলিব? যিবিলাক আজিকালি আমাৰ ইমান মূল্য বৃদ্ধিৰ পিছত 50,000 টকা দৰমহাৰে ঘৰ এখন চলাব নোৱাৰি, 70,000 কেনেকৈ চলাব? আৰু শুনামতে আমাৰ প্ৰায় কৰ্মচাৰী বিয়া বাৰু কৰাই সতি সন্তান আছে। এনেকুৱা অৱস্থাত তেওঁলোকক ল'ৰা ছোৱালীক স্কুলত পঢ়াবলৈ বা নিজৰ ঘৰৰ আৰ্থিক সমস্যা দূৰ কৰিবলৈ বেংকৰ লোন লৈছে। এনেকুৱা সমস্যাৰ পৰা মুক্তি পাবলৈ আজি যিটো ঘটনা ঘটিছে, এনেকুৱা ঘটনা আৰু পুনৰাবৃত্তি ঘটিব যেন নঘটে তাৰ বাবে আমি কৰ্তৃপক্ষক সকীয়াই দিছোঁ। কিয়নো এনেকুৱা ঘটনা যদি ঘটে তাৰ বাবে কোন দায়ী হ'ব? এই তাৰ পিছত কিন্তু আমাৰ কৰ্মী সন্থা ৰৈ নাথাকে। আমাৰ এনেকুৱা ঘটনা আগত বহুত হৈছে, তাত আমাৰ নিচুকনিভাৱে 1 লাখ টকাৰ এটা এককালীন সাহায্য দিয়ে। 1 লাখ টকাৰ কি হ'ব? এতিয়া পৰিয়ালটো ঢুকাই গ'ল, বিধৱা গৰাকীয়ে 2-3টা সন্তানৰে কেনেকৈ 1 লাখ টকাৰে চলিব? এইটো সমস্যা ক্ৰমান্বয়ে জটিলৰ পৰা জটিলতাৰ পিনে গৈ আছে। সেইকাৰণে কৰ্তৃপক্ষৰ সুদৃষ্টি দিয়ক। আৰু আমি বৰ্তমানৰ উপাচাৰ্যৰ প্ৰতি বহুত আশা আছে তেওঁৰ পৰা আৰু মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা এই সমস্যাটোতো অতি সোনকালে সমাধান কৰি ফিক্সড পে কৰ্মচাৰীয়ে নাইকিয়া কৰি দিয়ক। তেওঁলোকক পাৰ্মানেণ্ট কৰি আমাৰে মাজৰ নিয়মীয়াকৰণ কৰি তেওঁলোকৰ যিটো সমস্যা তেওঁলোকে শান্তিৰে জীয়াই থাকিব পাৰে সেই ব্যৱস্থাটো কৰক।